হৰিপুৰ নামে এখন গাঁও আছিল। গাঁওখনত এজোপা বহুত পুৰণা নাৰিকলৰ গছ আছিল। গছজোপা ৰাস্তাৰ কাষতেই আছিল, কিন্তু কোনেও আজিলৈকে গছজোপাৰ পৰা নাৰিকল সৰা দেখা নাছিল। মোৰ ইমান বছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে এই নাৰিকল গছজোপাৰ পৰা যে মই এটাও নাৰিকল সৰা দেখা নাই। মোৰ কেতিয়াবা ভাব হয়, এইজোপা সঁচাকৈয়ে নাৰিকলৰ গছ হয়নে বাৰু? নাজানো আৰু দেই, কি নাৰিকলৰ গছ। নাৰিকলটো খোৱাৰ কথা বাদেই তলত সৰায়েই দেখা নাই। সেইবোৰ কথা বাদ দে, আজি মোৰ অফিচ বন্ধ, গতিকে ব'ল বজাৰৰ পৰা আহোঁগৈ। নহ'লে সদায়তো অফিচৰ পৰা ঘৰ, ঘৰৰ পৰা অফিচ, এদিনো যে সময় নাপাওঁ আৰু দেই মই। দুয়োজন বজাৰলৈ বুলি গ'ল। বজাৰত ঘূৰি ফুৰোতে সিহঁত ঘৰলৈ উভতোতে অলপ দেৰি হৈ গ'ল। ঐ, আজি বজাৰত ঘূৰি ফুৰোতে বহুত দেৰি হৈ গ'ল। ব'ল ব'ল, আমি সোনকালে এতিয়া খৰখেদাকৈ ঘৰলৈ যাওঁ। তই যে তেতিয়াৰ পৰায়ে পটাপট ব'ল কৈ কৈ মোক এইখিনি পোৱালিহি। মই আৰু যাব নোৱাৰোঁ, মোৰ বহুত জোৰত লাগিছে। নহ'লে এতিয়া মোৰ পেনে চেনে ইয়াতেই ওলাই যাব। ইয়াতনো ক'ত কৰিবি হয়? ব'লচোন ব'ল, আমি পটাপট যাওঁ। অলপ দূৰ গ'লে আমি ঘৰ পামগৈয়েই। তেতিয়ালৈকে তই অলপ ধৈৰ্য ধৰচোন। এই নাৰিকলৰ গছজোপা আছে নহয়, তাৰ কাষতেই কৰোঁগৈ। আন্ধাৰো হৈ আছে, মানুহে নেদেখে দে। তই অলপ ইয়াতে ৰ', মই কৰি আহোঁগৈ। কথাখিনি কৈ ৰাকেশে গৈ নাৰিকল গছজোপাৰ কাষতে পেচাব কৰিলে আৰু তাৰ পাছত সিহঁত দুয়োজন ঘৰলৈ বুলি গ'ল। কিন্তু গৈ থাকোঁতেই হঠাৎ ৰাকেশ ৰৈ গ'ল আৰু সি পিছৰ ফালে উভতি চালে। কি হ'ল আকৌ তোৰ, ৰৈ গ'লি যে? ব'ল আকৌ, ঘৰত চাগে সকলোবোৰ ৰৈ আছে। তেতিয়াই ৰাকেশে হাঁহি ক'লে, ব'ল ব'ল যাওঁ, আজিহে মোৰ গাটো আৰাম লাগিছে। ব'লচোন ব'ল, চাওঁগৈ ঘৰটো বা কেনেকুৱা। ৰাকেশৰ কথা শুনি মদনে ক'লে, তোৰ যে হঠাৎ দুয়োটা চকু ৰঙা হৈ গ'ল কিয়? আৰু কেনেকুৱা ঘৰ বুলি যে কৈছ, সেইটোতো তোৰে ঘৰ আৰু তয়ে থাক। তেতিয়াই ৰাকেশে মদনৰ পিঠিত এঢকা মাৰি দিলে আৰু তেতিয়াই মদনে ক'লে, ইমান জোৰত তই মোক ঢকাটো মাৰিলি, ইমান শক্তি তোৰ গাত ক'ৰ পৰা আহিল? আগলৈ চাই থাক আৰু মোৰ গাত কিমান শক্তি আছে। তাৰ পাছত ৰাকেশ দৌৰি দৌৰি নাৰিকল গছজোপাৰ ওচৰলৈ গ'ল আৰু তেতিয়া নাৰিকল গছজোপা লৰি আছিল। আৰু এয়া প্ৰথমবাৰলৈ হ'ল নাৰিকল গছজোপাৰ পৰা এটা নাৰিকল তলত সৰি পৰিল। তই এইবোৰ কি কৰি আছ? মই হ'লে একো বুজি পোৱা নাই দেই। মই ৰাকেশ নহয়, মই ৰামচৰণ। ইয়াৰ ইমান সাহস কেনেকৈ হ'ল মোৰ গাত পেচাব কৰিবলৈ? এতিয়া মইতো তাক সদায় নেৰোৱেই, লগতে তোকো সদায় নেৰোঁ। ৰাকেশৰ কথাবোৰ শুনি মদনে বহুত ভয় খালে আৰু সি পটাপট তাৰ পৰা পলাবলৈ ধৰিলে। আৰু সি পলোৱাৰ পাছতেই ৰাকেশ এটা ভয়ানক ভূতলৈ সলনি হৈ গ'ল। তাৰ পাছত ভূতটোৱে মদনৰ পিছা কৰিলে আৰু চাৰিওফালে অন্ধকাৰ হৈ থকাৰ বাবে ভালেই পালে আৰু ভূতটোৱে মদনক মাৰি পেলালে। তাৰ পাছত সি আকৌ ৰাকেশৰ ৰূপ ল'লে আৰু ঘৰলৈ গ'ল। ঘৰত ৰাকেশৰ মাকে ৰাকেশলৈ বাট চাই আছিল। ৰাকেশক দেখাৰ লগে লগেই মাকে তাক ক'লে, ৰাকেশ, ইমান সময় তই ক'ত ঘূৰি ফুৰিছিলি? বহুত দেৰি হ'ল নহয়, কালিলৈ তোৰ অফিচো আছে। এতিয়া সোনকালে শুই থাকগৈ যা। সোনকালে নুশুলে তই আকৌ ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিবি নহয়। মনে মনে থাক, অহাৰ লগে লগেই আৰম্ভ হৈ গ'ল। এতিয়া ক, খাবলৈ কি বনাই থৈছ? এনেকৈ কিয় কৈছ ৰাকেশ? মই তোৰ মন পচন্দৰ চব্জি বনাই থৈছোঁ। কেইখন ৰুটি খাবি কচোন মোক? মাকে ফুলকবি আলুৰ চব্জি আৰু ৰুটি বনাইছিল। সেয়াৰ কথা শুনি ৰাকেশে ক'লে, মই কিন্তু সেইবোৰ নাখাওঁ, মোক চিকেন লাগিব, চিকেন। মোক সোনকালে চিকেন বনাই দে। ৰাকেশৰ কথাখিনি শুনি মাকে ভয় খাই গ'ল। ৰাকেশে এয়া কি কৈছে, কাৰণ আজিলৈকেতো সিহঁতে চিকেন খায়ো পোৱা নাই আৰু আগলৈও নাখায়। ৰাকেশ, আমিতো চিকেন নাখাওঁ আৰু খাবও নোৱাৰোঁ। আমিতো এইবোৰ চব্জিকেই আজিলৈকে খাই আহিছোঁ, কিন্তু তই চিকেনৰ কথা আজি কিয় ক'লি? মই আৰম্ভণিৰ পৰা চিকেনেই খাই আহিছোঁ আৰু মই তোৰ ল'ৰা ৰাকেশ নহয়, মই ৰামচৰণ হয়। মোক ভালে ভালে চিকেন বনাই দে, নহ'লে কিন্তু মই তোৰ ল'ৰাক মাৰি পেলাম। নাই, তেনেকৈ নক'বা। তুমি কোন হয়নো? ৰামচৰণ, মই নাৰিকল গছৰ ভূত। ৰাকেশে মোৰ ওপৰত পেচাব কৰিছে। সি বহুত ডাঙৰ ভুল কৰিলে, গতিকে মই এতিয়া তাক সদায় নেৰোঁ।
নাই নাই, তই তাক একো নকৰিবি, তাৰ ভুল হৈ গ'ল। সি আৰু তোৰ নাৰিকল গছৰ ওচৰলৈ নাযায়, তই তাক ক্ষমা কৰি দে। ৰাকেশৰ মাকৰ কথা শুনি ভূতটোৱে ডিঙিটো ঘূৰালে আৰু সি ওপৰলৈ উৰি তললৈ পৰি গ'ল। সেইবোৰ দেখি ৰাকেশৰ মাকে বহুত ভয় খালে আৰু তেতিয়াই তেওঁৰ মনত পৰিল ৰাকেশৰ দেউতাকটো এজন পণ্ডিত। তেওঁলোকৰ ঘৰত ভূত খেদাব পৰা কিবা আছিল। তেতিয়াই তেওঁ ভিতৰলৈ গ'ল আৰু টোপোলাটো লৈ আনিলেগৈ আৰু সেই বস্তুখিনি ভূতটোৰ গালৈ ছটিয়াই দিলে। তেতিয়াই ভূতটোৱে চিঞৰিবলৈ ধৰিলে আৰু সি অচেতন হৈ পৰিল। ৰাকেশৰ মাকে ৰাকেশক উঠাবলৈ বহুত চেষ্টা কৰিলে। কিছু সময়ৰ পাছত ৰাকেশ উঠিল আৰু তেতিয়াই মাকে তাক সকলোবোৰ কথা ক'লে। তেতিয়াৰ পৰা ৰাকেশে সিদ্ধান্ত ল'লে সি আৰু কেতিয়াও নাৰিকল গছজোপাৰ ওচৰলৈ নাযায়। কিন্তু সেই নাৰিকল গছজোপা এতিয়া বহুত ভয়ানক হৈ পৰিল, কাৰণ নাৰিকল গছত থকা ভূতটো যে বাহিৰলৈ ওলাই আহিল। সেই ভূতটোৱে ৰাতি বাহিৰলৈ ওলাই আহি মানুহবোৰক অশান্তি কৰে আৰু আকৌ নাৰিকল গছজোপাৰ ওচৰলৈ গুচি যায়। মানুহবোৰে কয় সেই নাৰিকল গছজোপাৰ ওচৰত যোনেই ৰয় সিয়েই ভূতীয়া কাহিনীৰ সন্মুখীন হয়। ঐ ব'ল ব'ল, আমি ইয়াৰ পৰা সোনকালে যাওঁ, আজি বহুত দেৰি হৈ গ'ল। বাটত নাৰিকল গছজোপা আছেই নহয়, মই শুনিছোঁ সেইজোপা বোলে ভূতীয়া নাৰিকল গছ। তয়ো বৰ ভয়াতুৰ দেই, অকণ অকণ কথাত ইমান ভয় কৰিব লাগেনে? ব'ল, আজি ৰাতিটো মই সেই ভূতীয়া নাৰিকল গছজোপাৰ তলতেই থাকিম, চাওঁচোন বাৰু কি হয়নো মোৰ। ইমানো অহংকাৰ ভাল নহয়। ৰাকেশৰ অৱস্থা কি হৈছিল দেখিছিলি নহয়। ব'ল ব'ল, এইবোৰ কৰিবলৈ দৰকাৰ নাই, ঘৰৰ মানুহ ঘৰলৈ যাওঁগৈ ব'ল। হৰিয়ে সাগৰক বহুত বুজালে, কিন্তু সাগৰে তাৰ কথা নুশুনিলে আৰু তাক আওকাণ কৰি নাৰিকল গছজোপাৰ ওচৰলৈ গুচি গ'ল আৰু নাৰিকল গছজোপাৰ তলতেই সি শুবলৈ ধৰিলে। আধা ৰাতি নাৰিকল গছজোপাৰ কাষত কিছুমান শব্দ শুনা পোৱা গৈছিল আৰু নাৰিকলৰ পাতবোৰ নিজে নিজেই লৰি আছিল। কিন্তু সাগৰে বহুত সাহস কৰি শুই আছিল। তেতিয়াই হঠাৎ এজাক বতাহে সাগৰক সাৰপুৱাই দিলে আৰু সি চকু মেলি দেখে তাৰ সন্মুখত এটা ভয়ানক ভূত ৰৈ আছে। ভূতটোক দেখি সাগৰে বহুত ভয় খালে আৰু তেতিয়া ভূতটোৱে ক'লে, তই কিন্তু বহুত সাহসী মানুহ, ইয়ালৈ সকলো মানুহে আহিবলৈ সাহস নকৰে। তোৰ সাহস মানিছোঁ, কিন্তু তই এই নাৰিকল গছজোপাৰ তলত শুবলৈ আহিলি। এই নাৰিকল গছজোপাত মোৰ আত্মাটো থাকে আৰু তই যেতিয়া মোক সাৰ পোৱালিয়েই, গতিকে তইতো এতিয়া ইয়াতেই থাকিব লাগিব। ভূতটোৰ কথা শুনি সাগৰে বহুত ভয় খালে আৰু সি তাৰ পৰা পলাবলৈ লৈছিল। কিন্তু সি তাৰ পৰা পলাব নোৱাৰিলে আৰু ভূতটো তাৰ সন্মুখতেই ওলালগৈ। তই এতিয়া ইয়াৰ পৰা ক'তো পলাব নোৱাৰ, কাৰণ এতিয়াৰে পৰা তই মোৰ লগতেই থাকিব লাগিব, মোৰ লগত। সাগৰৰ বহুত ভয় লাগিছিল, তথাপিও কিন্তু সি বহুত সাহস গোটাই ক'লে, তই যদি তোৰ শান্তি বিচাৰিছ তেতিয়াহ'লে তই ইয়াৰ পৰা গুচি যাগৈ। তই তোৰ লগতে এই নাৰিকল গছজোপাকো শাস্তি দি আছ। তই ভাল আত্মা নহয়, তই মানুহবোৰক কষ্ট দিয় আৰু তোক মানুহবোৰে বেয়া পায়, গতিকে তই ইয়াৰ পৰা গুচি যাগৈ। সাগৰৰ কথা শুনি ভূতটোৱে তালৈ কিছু সময় লাগি চাই আছিল, কিন্তু ভূতটোৱে তাক একো নকৰিলে আৰু একো উত্তৰো নিদিলে আৰু সেই নাৰিকল গছজোপালৈ সোমাই গ'ল। পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহবোৰে দেখিলে সাগৰ একদম সুস্থ শৰীৰে নাৰিকল গছজোপাৰ ওচৰত ৰৈ আছে আৰু এতিয়া নাৰিকল গছজোপা আগৰ দৰে দেখাও নাছিল আৰু তাৰ পৰা বেয়া গোন্ধও ওলোৱা নাছিল। গাঁৱৰ মানুহবোৰে সাগৰক সুধিলে, তই এইবোৰ কেনেকৈ কৰিলি? তেতিয়া সি ক'লে, ভূতটোৱে এতিয়া সকলোবোৰ বুজি পাইছে আৰু সি এতিয়া কাকো অশান্তি নকৰে। তেতিয়াৰ পৰাই কোনোবা মানুহে যদি নাৰিকল গছজোপাৰ তলত জিৰণি লয়, তেতিয়াহ'লে সেই নাৰিকল গছজোপাৰ পৰা এটা হাঁহিৰ শব্দ শুনা পোৱা যায়। আচলতে সেই ভূতটো সেই নাৰিকল গছজোপাৰ আশে পাশেই থাকে। কিন্তু ভূতটোৱে কাকো একো অশান্তি নকৰে আৰু সি ওলাই কাকো দেখাও নিদিয়ে।